নমস্কাৰ চাউন্ডে জাৰৰ দিন আহিলে যাৰ মানে এয়া দেখিছে নহয় ইমান জেকেটা সেকেটা আজি উলাবলগীয়া হৈছে আপোনালোকৰ আগত জাৰৰ দিনত খুব ভালো লাগে যদিও মানে কিছুমান সমস্যা আহে যেনেকে নতুন নতুন ধৰণৰ শাক-পাচলি বহুত ওলায় ফল-মূল বিলাক বহুত ওলায় প্ৰকৃতিয়ে আমাক কিছুমান দিয়ে যেনেকে ইমান ধুনীয়া যিবিলাক আমাক এইটো সময়ত প্ৰয়োজন সেই গুটেখিনিয়ে এইটো সময়ত প্ৰচুৰ পৰিমাণে হয় যেনেকে লাই শাক হওক পালেং শাক সুকা শাক এইবিলাক নাম চাগে বহুতে শুনাও নাই বাবৰি শাক বা কিবা আসলতে এইবিলাক এইটো সময়তে ভৰাই ভৰি খাব লাগে আৰু লগতে যেনেকে কবি বিলাকে হওক কিবাই হওক বহুতে ভাবে যে ফুলকবিটো বেয়া কিন্তু ফুলকবি খালে মানে গ্যাস হয় যদিহে আপুনি গোটা গোটাকে ৰাখি থৈ দিয়ে কিন্তু ভালকে যদি সিজাই পিনে তাক সুপ হিচাপে খায় তেনেহলে আপোনাৰ টোপনি খুব ভাল হয় আৰু জানেনে টোপনি এটা খুব ডাঙৰ ফেচিয়েল হয় আমাৰ কাৰণে ইমান সস্তাত বিনা পইচায় আপুনি যেতিয়া এটা ভাল টোপনি মাৰে আপোনাৰ এটা ফেচিয়েলে হৈ গ'ল আৰু সেইটোৱে আমাৰ কাৰণে বহুতৰ কাৰণে ভাগ্যতে নহিলে ধৰি লওক কাৰোবাৰ নাইট ডিউটি আহিল কাৰোবাৰ বা ৰাতি কিবা সমস্যা থাকে তেনেকুৱা ধৰণে বহুতৰ আকৌ ইনসমনিয়া থাকে এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক যেতিয়া হয় তেতিয়া মানুহৰ ছালখন অলপ ৰাফনেছটো বাঢ়ি যায় আৰু তেতিয়া মানুহৰ জানিব লাগে যে কি কৰিলে ভাল হয় সো তেতিয়া কাৰণে মই ভাবো কি ফুলকবি উলকবি এইবিলাক ভাল ব্ৰকলিটো ভাল বুলি কয় বহুতে ইয়াৰ উপৰিও আখৰোটটো ভাল গতিকে আপোনাকে টোপনি আহিবৰ কাৰণে খাব লাগে আৰু দিনত কমেও চেনি আৰু নিমখ নিদিয়াকে লাল চাহ খাব লাগে লাল চাহ খালেও কৰ্টিসল উৎপন্ন হোৱাটো হেৰি কৰে বন্ধ কৰে আৰু ই খুব ধুনীয়াকে আপোনাৰ ৰিলেক্স হোৱাত বা আপোনাৰ ষ্ট্ৰেছটো নাইকিয়া কৰাত সহায় কৰে এইটো কৰিব এতিয়া ইমানখিনিটো খোৱাৰ কাৰণে ক'লো কিয় খোৱাৰ কাৰণে ক'লো আপোনালোকে নিজেও ভিতৰৰ ফালৰ পৰাই ধুনীয়া হৈ আহিব লাগিব যদি ভিতৰখনে ধুনীয়া নহয় বাহিৰখনত যিমান লেপিলে পচিলেও কামত নিদিয়ে সো সেইটো কাৰণে মই ডায়েট ফৰ বিউটিৰ অলপ এটা ঝলক দি দিলোঁ আৰু এটা কি জানেনে লাই শাক যদি আপুনি কেঁচাকে খায় তেতিয়াহ'লে তাৰ যে উপকাৰটো আপোনালোকে নেক্সট ডে দেখা পাব ছালখনত আৰ্দ্ৰতা বহুত বাঢ়ে শাকত সদায় ছাল ভাল হয় গৰু ঘি খালে ছালৰ ভাল হয় ছাল ভাল হয় কিন্তু আমি ভাল বস্তুবোৰ নাখাওঁ বেয়া বস্তুবোৰ খাবলৈহে বেছি অনুৰাগী এতিয়া আমি যাওঁ কিবা কিবি কৰিবলৈ প্ৰথমতে হৈছে কি এই ঠাণ্ডা দিনত তেল লগাবলৈ বৰ এলাহ লাগে সো তাৰো এটা আছে উপায় তাৰ কাৰণে আপুনি সেৰাম লগাই থাকিব HG সেৰাম খুব ভাল ইয়াৰ ফলত আপোনাৰ হেয়াৰ গ্ৰোথ হয় আৰু চুলিখিনি আপোনাৰ মজবুত হয় চুলিৰ গুৰিটো মজবুত হয় ইয়াৰ উপৰি আপুনি থেৰাপি বিলাকো ল'ব পাৰে থেৰাপি ল'লে মানে আৰাম পোৱা যায় ৰিলেক্স ফিল কৰা যায় ষ্ট্ৰেছটো কমি আহে আৰু ব্লাড সাৰ্কুলেশনটো ভাল হয় লগতে ৰুটছ বিলাক খুব ভাল হয় সেইকাৰণে আপোনালোকে থেৰাপি ল'ব পাৰে ইয়াৰ উপৰিও আপোনালোকে কেতিয়াবা ধৰি লওক আমি কি কওঁ মেষ্টা টেঙা বুলি কওঁ বহুতে আৰু বহুতে কি কয় টেঙা মৰা বুলি কয় টেঙা মৰা অলপমান পিহি মানে বা বইল কৰি তাৰ পানীখিনিৰে আপুনি যদি চুলিত লগায় নহলে চাবচোন কেনেকুৱা গুণ পায় চুলিখিনি বৰ ধুনীয়া হৈ যায় আৰু লগতে টেঙা মৰা কিন্তু খালেও ভাল চুলিৰ কাৰণে আৰু বহুতে কৈছে টেঙা মৰা খালে কেঞ্চাৰ মানে প্ৰতিৰোধ কৰিব পাৰি খাব না দেখাটো ধুনীয়া হ'ব আৰু আপোনাৰ ভৱিষ্যতৰ কাৰণেও আপুনি ভাল হৈ থাকিব তাৰ লগতে আপোনালোকে ভাল শ্যাম্পু কৰিব আমাৰ এতিয়া আমি জবা ফুলেৰে লাবটানি শ্যাম্পু বনাওঁ সেই লাবটানি শ্যাম্পু আপোনালোকে ব্যৱহাৰ কৰি মূৰটো যদি ধুৱে নহলে চুলিখিনিটো উফি নহয়ে আৰু চুলিখিনি খুব ধুনীয়াকে বাঢ়ি আহে আৰু প্লাস লগতে লাষ্টত লাল সিল্ক যিটো আছে লাল সিল্ক 2 চামুচ মাত্ৰ এমক পানীত মিহলাই চুলিখিনি যদি অটাই দিয়ে তেনেহলে চুলিখিনি আপোনাৰ খুব ধুনীয়া সিলসিলিয়া হৈ থাকে চিকচিকিয়া হৈ থাকে আপোনাৰ স্মুথনিং কৰা দৰকাৰে নহয় এতিয়া কথাটো হৈছে এইখিনি আপোনাক গুটিখিনি ঘৰুৱা বস্তুৱে দিলো চুলিৰ কাৰণে ছালৰ কাৰণে কিছু কলে ভাল হয় ছালৰ কাৰণে এইখিনি সময়ত পেক লগাবলৈ বৰ এলাহ লাগে তো হেতু কাৰণেও আপোনালোকে সেৰামে লগাব সেৰাম সাধাৰণতে 5 প্ৰকাৰ মানৰ থাকে আৰু হেতু কাৰণে আপোনাৰ প্ৰথমতে আছে এটা অইল বেস থাকে ওয়াটাৰ বেস থাকে এমানসিফাইড থাকে জেল বেস থাকে আৰু এটা হৈছে প্ৰেছড ক্ৰীম টাইপ থাকে গতিকে তাৰ যিকোনো এটা আপুনি যোনটো আপোনাৰ কাৰণে সুবিধা হয় তাৰ কাৰণে লগাও কিন্তু মই যদি আপোনাক ক'বলৈ যাওঁ তেনেহলে এটা হৈছে সাইট্ৰাছ সেৰাম ইয়াত যেহেতু সাইট্ৰাছ থাকে প্ৰচুৰ পৰিমাণে ভিটামিন সি থাকে ascorbic acid থাকে এন্টিবডিজ থাকে তাৰ ফলত আপোনাৰ ছালখনৰ ফ্লেক্সিবিলিটিটো বাঢ়ে ছালখন সহজে আপোনাৰ ৰ'দত
কলা নপৰে আৰু লগতে আপোনাৰ ছালখনৰ ফাইন লাইনছ ইত্যাদি আপোনাৰ নাইকিয়া হয় তাৰ ওপৰত আপোনালোকে লাময়েষ্ট যেটো ময়শ্চাৰাইজাৰটো বঢ়াই দিয়ে এটো পৰা পাৰে নাইবা হাইড্ৰাপাটমা আপোনালোকে লগাব পাৰে ধুবৰ কাৰণে মুখখন যেতে ভালকে ধোৱা হয় তাৰ কাৰণে আৰে নাইবা সামজিন আৰেটো হৈছে মেইনলি কিহেৰে বনাইছো কৈ দিউ ৰব এটো হৈছে কি বিৰিনাৰ যেটো গুৰিটো হিপাটো আৰু লগতে নেমুৰ পাত বা ঠিক তেনে ধৰণে গ্লিচাৰিন প্ৰচুৰ পৰিমাণে মানে দিয়া হয় আৰু এই গ্লিচাৰিনটো অমিতাৰ পৰা বনোৱা হয় গতিকে হি এটা খুব আপোনাৰ কামত দিয়া গ্লিচাৰিন হয় আৰু তাৰ লগতে যেটো সামজিন হেতুটো ছাগলী গাখীৰৰ পৰা বনোৱা হয় আৰু গতিকে এই গিটা আপোনাৰ ছালখন খুব ধুনিয়াকে সাফাও কৰিব ছালখনৰ আপোনাৰ ময়শ্চাৰটো ধৰি ৰাখিব ছালখনত প্ৰয়োজনীয় যিখিনি আপোনাৰ এসেনশিয়াল অইল যিখিনি লাগে সেইখিনিও আপোনাক মানে যোগান ধৰিব তাৰ লগতে আপোনালোকে যদি খুব ইচ্ছা কৰে ৰাতি শুৱাৰ কাৰণে গ্ৰীণ গোল্ড সেৰাম লগাব গ্ৰীণ গোল্ড সেৰাম কিছুমান প্ৰাকৃতিক দ্ৰব্যৰে আমি তৈয়াৰ কৰা হৈছে গতিকে হেতুৰে আপুনি গ্ৰীণ গোল্ডেৰে আপোনাৰ মুখখন যদি ৰাতি লগাই থৈ দিয়ে খুব ধুনিয়াকে পিছদিনাখন তাৰ আপোনালোকে দেখাই পাব যে ছালখন কিমান ধুনিয়া কোমল ফ্লেক্সিবল সাপল আৰু গ্লোয়িং হৈ আছে গতিকে এইখিনি আপোনালোকে কৰি থাকিলে ভাল হ'ব লগতে খোৱাখিনি কৰি থাকিব আৰু এই যে আপোনালোকে কিছুমানে মই দেখা পাইছো যে খুব কয় যে আমাৰ ছালখন খুব অইলি হয় সেই কাৰণে কলা দেখি হেতু হেবিলাক ভুল ইটস কাইন্ড অফ লাইক এ মিথ আপোনালোকে তেনেকুৱা ছালৰ পৰা তেল একদম নাইকিয়া কৰি নিদিব কৰি দিলে কি হ'ব আপোনাৰ ছালখন ডাঠ হৈ যাব ছালৰ ভিতৰত খাবলৈ নেপাই পিনে তেলটোত খুব দৰকাৰ কাৰণ কি তেল আপুনি দিলেহে ফ্লেক্সিবিলিটিটো বাঢ়িব গতিকে ফ্লেক্সিবিলিটি নাথাকিব ৰিজিড হৈ যাব আৰু তেতিয়া আপোনাৰ ছালখন কেইদিনমানৰ কাৰণে ভাল লাগিলেও পিছলে আপোনাৰ খুব সোনকালে আপোনাৰ বয়সৰ প্ৰভাৱ দেখা পোৱা যাব তেলৰ কাৰণে আপোনাৰ কলা নেদেখে আপোনাৰ মুখত পলিউশন লগা কাৰণে কলা দেখে নাইবা আপোনাৰ ছালখনৰ ভিতৰৰ পৰা যদি ডিটক্স বিলাক উলাই আহে ডিটক্সিফাই হৈ থাকে তাৰমানে টক্সিন বিলাক উলাই আহে তেতিয়াহে আপোনাৰ কলা পৰে নাইবা আপুনি যদি ভালকে পৰিষ্কাৰ কৰা নাই তেতিয়াহে কলা পৰে গতিকে সেইখিনি কাৰণে আপুনি ভালকে পৰিষ্কাৰ কৰিব ধুনিয়াকে ৰাখিব আৰু ভালকে যেনেকে হয় হাইড্ৰাপাটমা বা লাময়েছ আপুনি অকমান সঘনাই লগাই থাকিব কাৰণ কি ছালখন কিবা অলপ বেছি ডিপ্ৰেছড হৈ থাকিলেও তাৰ মানে ছালৰ ভিতৰৰ কিছুমান অংশ বেছি ভিতৰলে সোমোৱা হলেও তেনেকুৱা হ'ব পাৰে গতিকে এইখিনি আপুনি কৰি ৰাখিব দেখিব আপুনি খুব ধুনিয়া হৈ থাকে আৰু আপুনি ধুনিয়া হৈ থাকাৰ মূল মন্ত্ৰটো হৈছে এটা মিচিকিয়া হাঁহি ধুনিয়া অন্তৰ আৰু ৰাতিৰ ধুনিয়া টোপনি মই এটা আগতে কৈছো আৰু মন ভাল মন লৈ থাকে খোলা মন লৈ থাকা পৰিষ্কাৰ মন লৈ থাকা be beautiful and get prepared for the new year